নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো গ্ৰীণ ভেলী গ্ৰুপৰ ফালৰ পৰা মুকলি হৈছে। গ্ৰীণ ভেলী গ্ৰুপ ৰিক্ৰুইটমেণ্ট। এ নম্বৰ পোষ্টটো হৈছে ফিল্ড চেলছ এক্সিকিউটিভ। পোষ্ট মুকলি হৈছে 6টা আৰু এজ লিমিট দিয়া হৈছে মিনিমাম 21 ইয়াৰ্ছ হ'ব লাগিব জবটোৰ বাবে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে। এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে আৰু মিনিমাম 1 ইয়েৰ যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু ফ্ৰেছাৰ্ছসকলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। হু কেন এপ্লাই? 1 নম্বৰতে দিছে কেণ্ডিডেটছ ইণ্টাৰেষ্টেড টু ৱৰ্ক ইন দ্য ফিল্ড। 2 নম্বৰতে দিছে গুৱাহাটীৰ ৰেচিডেণ্টসকলে জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব গুৱাহাটীৰ নিয়েৰেষ্ট এৰিয়াছ। লগতে জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব। লোকেশ্যনবোৰ হৈছে জয়ানগৰ 6 মাইল, MRD ৰোড, শিলপুখুৰী, চন্দ্ৰপুৰ, গুৱাহাটী। গ্ৰীণ ভেলী গ্ৰুপৰ বি নম্বৰ পোষ্টটো হৈছে একাউণ্টছ এক্সিকিউটিভ। 3 হুইলাৰ ডিলাৰশ্বিপৰ বাবে বিচৰা হৈছে। পোষ্ট মুকলি হৈছে এটা। এজ লিমিট দিয়া হৈছে 24+। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বা MCom ডিগ্ৰী বিচৰা হৈছে। লগতে জবটোৰ বাবে মিনিমাম 2ৰ পৰা 3 বছৰ একাউণ্টছ ডিপাৰ্টমেণ্টত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। হু কেন এপ্লাই? ৰেচিডেণ্টছ অফ গুৱাহাটী এণ্ড নিয়েৰেষ্ট এৰিয়াছ। জব লোকেশ্যন MRD ৰোড, শিলপুখুৰী, গুৱাহাটী। ইয়াৰ লগতে গ্ৰীণ ভেলী গ্ৰুপৰ চি নম্বৰ পোষ্টটো হৈছে ফিল্ড চেলছ এক্সিকিউটিভ। 2 হুইলাৰ ডিলাৰশ্বিপৰ বাবে বিচৰা হৈছে। পোষ্ট মুকলি হৈছে 6টা। এজ লিমিট দিয়া হৈছে 21+। এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে আৰু এক্সপেৰিয়েঞ্চ মিনিমাম 1 ইয়েৰ এটা অভিজ্ঞতা বিচৰা হৈছে বা ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই কৰিব পাৰিব। হু কেন এপ্লাই? কেণ্ডিডেট ইণ্টাৰেষ্টেড টু ৱৰ্ক ইন দ্য ফিল্ড। ৰেচিডেণ্ট অফ গুৱাহাটী এণ্ড নিয়েৰেষ্ট এৰিয়াৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। লগতে জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব। লোকেশ্যনবোৰ হৈছে 1 নম্বৰতে জয়ানগৰ 6 মাইল, 2 নম্বৰ MRD ৰোড, শিলপুখুৰী আৰু 3 নম্বৰতে চন্দ্ৰপুৰ, গুৱাহাটী। এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ লগতে গ্ৰীণ ভেলী গ্ৰুপৰ ডি নম্বৰ পোষ্টটো হৈছে একাউণ্টছ এক্সিকিউটিভ। 2 হুইলাৰ ডিলাৰশ্বিপৰ বাবে বিচৰা হৈছে। পোষ্ট মুকলি হৈছে এটা। এজ লিমিট দিয়া হৈছে 24+। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বা MCom ডিগ্ৰী বিচাৰিছে। লগতে জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 2ৰ পৰা 3 বছৰ যিসকল কেণ্ডিডেটৰ একাউণ্টছ ডিপাৰ্টমেণ্টত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। হু কেন এপ্লাই? ৰেচিডেণ্ট অফ গুৱাহাটী আৰু নিয়েৰেষ্ট এৰিয়াৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। জব লোকেশ্যন হ'ব MRD ৰোড, শিলপুখুৰী, গুৱাহাটী। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। ইচ্ছুক প্ৰাৰ্থীসকলে 22 ডিচেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইমেইল কৰি আপোনালোকৰ CVখন পঠিয়াওঁতে মেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো মহিন্দ্ৰ এণ্ড মহিন্দ্ৰ লিমিটেড অট'মেটিভ ডিলাৰশ্বিপ গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট ফৰ মহিন্দ্ৰ এণ্ড মহিন্দ্ৰ লিমিটেড অট'মেটিভ ডিলাৰশ্বিপ গুৱাহাটী। টোটেল ভেকেঞ্চি মুকলি হৈছে 10টা। চেলছৰ বাবে বিচৰা হৈছে আৰু পোষ্টবিলাক হৈছে চেলছ মেনেজাৰ, টিম লিডাৰ, চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবকেইটাৰ বাবে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে হোৱাটছআপ নম্বৰ দিয়া হৈছে 7099070117। এই নম্বৰটোত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব আৰু কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব আৰু নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে CV বা ৰিজিউমখন পঠিয়াব, কল নকৰিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো এনিকা জেমছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। এনিকা জেমছ প্ৰাইভেট লিমিটেড ৰিকুৱাৰ্ড টেলিকলাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই কৰিব পাৰিব। জব লোকেশ্যন গুৱাহাটী হয়। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে হোৱাটছআপ নম্বৰ দিয়া হৈছে 6001403314। এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব আৰু নাম্বাৰটোত আপোনালোকে কল নকৰিব, হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব। যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব।
নেক্সট জবটোলৈ আহিছোঁ 4 নম্বৰ জবটো ৰেপুটেড NGOৰ ফালৰ পৰা মুকলি হৈছে। এই ৰেপুটেড NGO অফ আছাম ৰিকুৱাৰ্ছ কাউন্সিলৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কাউন্সিলৰ ফৰ TI প্ৰজেক্ট অন HIV/AIDS ইমপ্লিমেণ্টেড ইন শিৱসাগৰ ডিষ্ট্ৰিক্ট ছাপৰ্টেড বাই ASSES গভৰ্ণমেণ্ট অফ আছাম। মিনিমাম কোৱালিফিকেশ্যন জবটোৰ বাবে MSW বা MA ইন সাইকোলজি লগতে 1 year এটা অভিজ্ঞতা বিচৰা হৈছে। চেলাৰী এজ পাৰ নাকো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গাইডলাইনছ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন আজিৰ পৰা অহা 3 দিনৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ কাউন্সিলৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে 6003740031 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰ জবটো কটাক লাইফ ইঞ্চুৰেঞ্চৰ ফালৰ পৰা মুকলি হৈছে। কটাক লাইফ ইঞ্চুৰেঞ্চ ৰিকুৱাৰ্ড চেলছ এপ্ৰিয়েণ্টিছ ফিল্ড চেলছৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন পাছ কৰা কেণ্ডিডেট বিচৰা হৈছে। ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। ভালেমান লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ ভিতৰত গুৱাহাটী, যোৰহাট, নগাঁও, তেজপুৰ, শিৱসাগৰ, বঙাইগাঁও এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 23 ডিচেম্বৰৰ ভিতৰত মেইল কৰি পঠিয়াব লাগিব আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ চেলছ এপ্ৰিয়েণ্টিছ আৰু লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিব বিচাৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰ জবটো এনিকা জেমছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। এনিকা জেমছ প্ৰাইভেট লিমিটেড ৰিকুৱাৰ্ড বেক অফিচ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। এক্সপেৰিয়েঞ্চ বিচৰা হৈছে 2 to 3 years এটা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। জব লোকেশ্যন গুৱাহাটী হয় আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 20,000 পাৰ মান্থ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 6001403314 এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব। কল নকৰিব নাম্বাৰটোত আপোনালোকে পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰ জবটো জয়নীল TVS চাংচাৰীৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড 2জন চেলছ এক্সিকিউটিভ বিচৰা হৈছে আৰু জবটোৰ বাবে মিনিমাম 1 year এটা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ 2 wheeler ডিলাৰশ্বিপত কাম কৰা মিনিমাম 1 বছৰৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CVখন 22 ডিচেম্বৰৰ ভিতৰত পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ চেলছ এক্সিকিউটিভ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰ জবটো হেমলতা পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ফালৰ পৰা মুকলি হৈছে। হেমলতা পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল ৰিক্ৰুইটমেণ্ট নম্বৰ পোষ্টটো হৈছে ভাইচ প্ৰিন্সিপাল পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MA ইন জিঅ'গ্ৰাফী বা ইকনমিক্স পলিটিকেল ছায়েন্স হিষ্ট্ৰী উইথ ফাৰ্ষ্ট ক্লাছ বিচৰা হৈছে আৰু B.Ed কম্পালচৰি হয় B.Ed ডিগ্ৰী থাকিব লাগিব। এক্সপেৰিয়েঞ্চ মিনিমাম 5 years এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। মিনিমাম 5 years এক্সপেৰিয়েঞ্চ ৱৰ্কিং এজ এ প্ৰিন্সিপাল ভাইচ প্ৰিন্সিপাল ইন ৰেপুটেড ইংলিছ মিডিয়াম CBSE ICSE বৰ্ড স্কুল। B নম্বৰ পোষ্টটো হৈছে ফেকাল্টি অফ ফিজিক্স পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা BTech MTech BSc ফিজিক্স MSc ফিজিক্স উইথ ফাৰ্ষ্ট ক্লাছ বিচৰা হৈছে আৰু এক্সপেৰিয়েঞ্চ 3 to 4 years এক্সপেৰিয়েঞ্চ ইন এ ৰেপুটেড স্কুল অৰ ৰেপুটেড কোচিং ইনষ্টিটিউট। C নম্বৰ পোষ্টটো হৈছে ফেকাল্টি অফ কম্পিউটাৰ ছায়েন্স পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCA বা MCA BE CSE IT এক্সপেৰিয়েঞ্চ মিনিমাম 3 to 4 years এক্সপেৰিয়েঞ্চ ইন এ ৰেপুটেড স্কুল। ইয়াৰ লগতে D নম্বৰ পোষ্টটো হৈছে ফেকাল্টি অফ কেমেষ্ট্ৰি পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc ইন কেমেষ্ট্ৰি উইথ ফাৰ্ষ্ট ক্লাছ বিচৰা হৈছে আৰু জবটোৰ বাবে মিনিমাম 3 পৰা 4 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 3 to 4 years এক্সপেৰিয়েঞ্চ ইন এ ৰেপুটেড স্কুল অৰ ৰেপুটেড কোচিং ইনষ্টিটিউট। E নম্বৰ পোষ্টটো হৈছে ফেকাল্টি অফ মেথমেটিক্স পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা MTech MSc মেথমেটিক্স উইথ ফাৰ্ষ্ট ক্লাছ বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ মিনিমাম 3 to 4 years এক্সপেৰিয়েঞ্চ ইন ৰেপুটেড স্কুল অৰ ৰেপুটেড কোচিং ইনষ্টিটিউট বিচৰা হৈছে। ইয়াৰ লগতে F নম্বৰ পোষ্টটো হৈছে ফেকাল্টি অফ ইকনমিক্স পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MA ইন ইকনমিক্স উইথ ফাৰ্ষ্ট ক্লাছ বিচাৰিছে লগতে B.Ed ডিগ্ৰী থাকিব লাগিব।
এক্সপেৰিয়েঞ্চ মিনিমাম 3 to 4 years এক্সপেৰিয়েঞ্চ ইন ৰেপুটেড স্কুল। যি নম্বৰ পোষ্টটো হৈছে ফেকাল্টি অফ জিঅ'গ্ৰাফী। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MA ইন জিঅ'গ্ৰাফী উইথ ফাৰ্ষ্ট ক্লাছ, লগতে BA ডিগ্ৰী থাকিব লাগিব। এক্সপেৰিয়েঞ্চ মিনিমাম 3 to 4 years এক্সপেৰিয়েঞ্চ ইন ৰেপুটেড স্কুল। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দুটা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু মেনশ্যন কৰা অনুযায়ী যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব। ফ্ৰেচাৰ্ছসকলে এপ্লাই নকৰিব, বা আপোনালোকে ডাইৰেক্টলি বায়'ডাটা আৰু ডকুমেণ্টবিলাক এড্ৰেছত গৈ জমা দিব পাৰিব। এট দ্য ফ্ৰণ্ট অফিচ অফ হেমলতা পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, বাইহাটা, আছাম। এই এড্ৰেছত আপোনালোকে 3 জানুৱাৰী 2025 ভিতৰত জমা দিব লাগিব, বা আপোনালোকে মেইল কৰি বায়'ডাটা আৰু ডকুমেণ্টবিলাক পঠিয়াব লাগিব। আৰু যদি কিবা অধিক জানিব বিচাৰে জবকেইটাৰ বিষয়ে, কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7896041744। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।